हेलो बंधुসকল आर्न मानी चेनेलटुলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বৰ্তমান আছো মই মোৰ কুকুৰা ফাৰ্মত আৰু এতিয়া ফাৰ্মত আছে আপোনাৰ সৰু পোৱালি আছে 100ৰ ওচৰত আৰু ডাঙৰ আছে 70টা মান। তো এতিয়া মই বৰ্তমান আপোনালোক সৰু পোৱালি দেখাই আছো আৰু ইহঁত এতিয়া 3 দিনৰ হৈছে আৰু পানীটো নথকাৰ বাবে এতিয়া অলপ খাবলৈ দিছো পানীটো আৰু দানা দিছো, শেষ হৈ গৈছিল দানা আৰু পোৱালিবোৰৰ কাৰণে ঠাণ্ডা পৰিছে সেইকাৰণে তিনিটাকে লাইট জ্বলাইছো। লাইট তিনিটা দিছো কিন্তু আপোনাৰ দুটা জ্বলাইছো, এটা হৈছে 200 ওয়াটৰ আৰু এটা 100 ওয়াট আৰু এটা ইমাৰ্জেন্সি লাইট জ্বলাইছো আৰু চাৰিও দিশৰ পৰা ঢাকি দিছো যাতে পোক পতংগ কীট পতংগ এতিয়া সোমাব নোৱাৰে আৰু মহ সোমাব নোৱাৰে আৰু ঠাণ্ডাও যাতে নপৰে, কাৰণ ঠাণ্ডাৰ ফলত বহুত পোৱালি মৰে। সেইকাৰণে মানে সম্পূৰ্ণকৈ চাৰিওফালৰ পৰা ঢাকি দিছো। আপোনালোকো যদি কুকুৰা ফাৰ্মৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে এনে ধৰণৰ ব্যৱস্থা আপোনালোক অৱলম্বন কৰিব পাৰিব আৰু পোৱালিবোৰৰ মানে মৰ্টেলিটিটো কমি আহে তেতিয়া। আৰু আপোনালোক যিমান পাৰে 37 ডিগ্ৰী সেলসিয়াছৰ ওচৰত টেম্পাৰেচাৰটো মেইনটেইন কৰিবলৈ ট্ৰাই কৰিব, কাৰণ বেছি গৰমত আপোনাৰ কুকুৰা পোৱালিৰ কাৰণে অলপ অসুবিধা হয় আৰু বেছি ঠাণ্ডাত ইহঁত মানে গোট মাৰি যায়। কুকুৰা পোৱালিবোৰ মানে জমা হৈ যায়, জমা হোৱাৰ ফলত মানে আপোনাৰ হেঁচা ঠেলাত মৰ্টেলিটিটো বাঢ়ি যায়। আৰু এনে ধৰণৰ যদি ভিডিঅ' আপোনালোক চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এই চেনেলটোত আপোনালোকৰ আৰ্ন ৰিলেটেড ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু মোৰ অন্য এটা ফাৰ্মো আছে, তাত আপোনাৰ 1.5 কেজিৰ ওচৰত কুকুৰা আছে আৰু সেইটো অন্য এদিনত দেখাম। আৰু আপোনালোক ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবোৰক যিমানে পাৰে শ্বেয়াৰ কৰি দিব, যাতে লগৰবোৰ যিসকল নেকি ঘৰতে বহি আছে বা কিবা প্ৰিপেয়াৰ কৰি আছে বা যিসকল নেকি চাকৰিৰ আশাত ৰখি আছে তেওঁলোকো যাতে স্বাৱলম্বী হ'ব পাৰিব আৰু তেওঁলোকলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিয়ে বুলি আশা কৰিলোঁ। আৰু আপোনালোক ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।